আমাৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাদ দিলে জাতি মাটি ভেটিৰ কথা। লাগিব লাগিছিল কিহত তেখেতে লাগি আছে কিহত আপোনালোকে সকলোৱে গম পায়। যিহেতু আমাৰ বা আমি গম পোৱা মতে এতিয়া যিহেতু দেখিছো যে থাইলেণ্ডৰ চিপি গ্ৰুপ, থাইলেণ্ডৰ এটা চিপি গ্ৰুপ নামৰ এটা কোম্পানীক আমাৰ গাহৰি বজাৰখন দিব বিচাৰিছে। গতিকে মামাক আপোনালোকৰ যোগেদি কৈছে, মামা গাহৰিত আৰু হাত নিদিব, কাৰণ গাহৰিত আমাৰ আবেগ, আমাৰ উজনি অসমৰ আবেগ জড়িত হৈ আছে বা আমাৰ থলুৱা পালকসকলৰ আবেগ জড়িত হৈ আছে। গতিকে আপুনি সকলো বস্তুতে হাত দিছে, সকলো বস্তুতে হাত দিছে, গতিকে গাহৰিত আপুনি অন্ততঃ হাত নিদিব। সকলো মানুহ মৰক, অকল আপোনাৰ পেটটো ভৰক, তেনেকে চিন্তা নকৰিব মামা। সকলো মানুহ মৰক, অকল আপোনাৰ পেটটোৰ কথা আপুনি চিন্তা কৰিলে নহব। গতিকে থলুৱাসকলৰ যি অৱস্থা হৈছে আমি এইকেইদিন দেখিছো, তেখেতলোকে মানসিক নিৰ্যাতন ভুগিছে। যেতিয়াৰ পৰা তেখেতলোকে গম পাইছে যে যিদৰে ব্ৰইলাৰ বজাৰখন গুচি গ'ল, মাছৰ বজাৰ গুচি গ'ল, এতিয়া অৱশেষত আমাৰ গাহৰি যি পোহপালন দি যি পালকসকলে চলি আছিল, বহুতো পৰিয়াল চলি আছিল, সেইও তেখেতলোকে মানে এতিয়া কি কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ষড়যন্ত্ৰ কৰি এই গাহৰি বজাৰখনো তেওঁ শেষ কৰিবলৈ লাগি গ'ল। যিখন দেশত ৰজা বেপাৰী সেইখন দেশত কিন্তু প্ৰজাৰ ভিক্ষাৰী, একদম সঁচা কথা বাবা, আজি আমি অনুতপ্ত কৰিব পাৰিছো আপোনাৰ কথা। গতিকে আপোনাক আমি আহ্বান জনাইছো যে অতি শীঘ্ৰে আপুনি এই গাহৰি যি বেপাৰখন থাইলেণ্ডক দিয়া ব্যৱস্থা কৰিছে অতি শীঘ্ৰে বন্ধ কৰক। লাখ লাখ কোটি কোটি টকা ইনকম কৰি দিলে। গতিকে আমি মামাক এইটোৱে ক'ব বিচাৰিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোৱে ক'ব বিচাৰিছো যে আপুনি চবতে হাত দিছে, কয়লা চুপাৰীৰ পৰা আদি কৰি যিমান চিণ্ডিকেট আছে, মাছ চাছ পৰা আদি কৰি সকলোতে হাত দিছে, সকলোতে দিয়ক। কিন্তু আমাৰ আবেগক লৈ আপুনি আৰু দেখুৱাই দিব মামা, গাহৰিক লৈ খেলা নকৰিব। মামা আপোনাক স্পষ্ট ভাষাৰে কৈ দিছো, কিন্তু গাহৰি আমাৰ আবেগ। গতিকে গাহৰিক লৈ আপুনি খেল নকৰিব, গাহৰিৰ পৰা আপুনি সম্পূৰ্ণভাৱে আপুনি আঁতৰি দিয়ক। আৰু আপোনাক আমি দাবী জনাইছো গাহৰিৰ যোগেদিয়ে আপোনাৰ যদি সৎ সাহস আছে, আমি আপোনাক চেলেঞ্জ কৰিছো, অসমীয়া যুৱ মঞ্চ আমি চেলেঞ্জ কৰিছো, যদি আপোনাৰ সৎ সাহস আছে, এই চিণ্ডিকেট, এই গাহৰি চিণ্ডিকেটৰ লগত যিজন ব্যক্তি জড়িত আছে তেখেতলোকক গ্ৰেপ্তাৰ কৰি দিয়ক, তেখেতলোকক চিভিল ভিজিলেন্স পঠিয়াওক। 2-3 বছৰ ভিতৰত কেনেকে কোটি কোটি আৰবপতি হৈছে, বিনা কৰ ফাঁকি ফাঁকি হাজাৰ হাজাৰ কৰ ফাঁকিয়ে দুধ কাদুত পানীকে পানী হৈ যাব। আমি আপোনাক চেলেঞ্জ কৰিছো। আৰু মামা থাইলেণ্ড এই চিপি গ্ৰুপক যি আপুনি গাহৰি দিয়া সিদ্ধান্ত লৈছে, এইটো বাতিল কৰক। গাহৰিত কিন্তু আমাৰ আবেগ জড়িত হৈ আছে। আপোনাৰ বাৰম্বাৰ আমি দাবী জনাই আছো যে আপুনি এই চিণ্ডিকেট কাণ্ডাৰীৰ লগত, যিসকল গাহৰি চিণ্ডিকেটৰ লগত জড়িত, সেইসকলক কয়েকটা বছৰ বছৰ ধৰি দুদিন ধৰি আমি মাত পাতি আহিছো, কিন্তু আপোনাৰ কাণ সাৰ নাই। হাৰিয়ানা, পঞ্জাৱ, বিহাৰ যিখিনি গাহৰি আহে শ্ৰীৰামপুৰ বৰ্ডাৰলৈকে, এজন দিলীপ সিং নামৰ এজন ব্যক্তিয়ে 30 হাজাৰকে এখন গাড়ীত লয়। অসমৰ শ্ৰীৰামপুৰ বৰ্ডাৰৰ পৰা যেতিয়া অসমত প্ৰৱেশ কৰে, শইকীয়া আৰু ভূঞা নামৰ দুজন ব্যক্তিয়ে 1,13,000কে এখন এখন গাড়ীত সংগ্ৰহ কৰি আছে চিণ্ডিকেটৰ নামত। কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই? কিয় CM বিজনেছ পঠিয়াব পৰা নাই? গতিকে CM বিজনেছ পঠিয়াওক, অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। অন্যথা আমি নিজে তাত গৈ CM বিজনেছক তাত আমি যদি উপস্থিত হয়, কিন্তু আমি তেখেতলোকক যদি আমি দৃষ্টিগোচৰ কৰিব লাগে, তাতকে কিন্তু লজ্জা বিষয় নহব। অৱশেষত কিন্তু আমি সেইটো কৰিবলৈ বাধ্য হ'ম, কাৰণ 2-3 বছৰ ভিতৰত গাহৰি বেপাৰী কেনেকৈ আৰব পঠিয়াব পাৰে? কিয় আপুনি CM বিজনেছ আপুনি পঠিওৱা নাই? অকল থলুৱা পালকসকলক ভাতে মৰাৰ চক্ৰান্তত লাগি আছে আপুনি। অতি শীঘ্ৰে যদি এই ভূঞা আৰু শইকীয়াৰ প্ৰতি দুজন যদি গ্ৰেপ্তাৰ নকৰে, চিণ্ডিকেট কাণ্ডাৰীৰ লগত জড়িত 1,13,000কে লৈ আছে, আমি কিন্তু হাতত নাথাকিম। আৰু লগতে যিসমূহ গাড়ী বহিৰাজ্যৰ পৰা আহে চিধা নাগালেণ্ডলৈ লৈ যায়, আৰু নাগালেণ্ডত গৈ কি কৰে, তেওঁলোকে গাড়ীখিনি খালী কৰে, খালী কৰি পেলাই কি কৰে, ৰাতি 12 বজাৰ পৰা 2 বজাৰ ভিতৰত আকৌ আমাৰ অসমলৈ পঠিয়াই দিয়ে। যিহেতু সেইখিনি গাহৰি আমাৰ অসমত তেওঁলোকে বিকিব নোৱাৰে, অসমলৈ পঠিয়াই দিয়ে। চৰাইদেউত যায়, ডিব্ৰুগড়ত যায়, আমাৰ চব তথ্য আছে, ভিডিঅ' আছে। তাত পুলিচ বহি থাকে, কিন্তু পুলিচ নিমাত কেনেকে আমাৰ পালকসকলৰ উন্নতি হ'ব? গতিকে পালকসকলৰ কথা চিন্তা কৰাৰ লগতে এই যদি যিসকলে গাহৰি তাৰপৰা আনি আছে সেইসকলকো গ্ৰেপ্তাৰ কৰিব লাগে, আৰু যিসকলে চিণ্ডিকেটৰ লগত আছে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে।
অন্যথা কিন্তু আমি অসমীয়া জনতা শান্তিত নাথাকিম আৰু এই যি থাইলেণ্ড চিপি গ্ৰুপৰ আপুনি বজাৰখন দিয়া যি সিদ্ধান্ত লৈছে এইটো অতি শীঘ্ৰে কিন্তু প্ৰত্যাহাৰ কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত